নমস্কাৰ, জয় কংগ্ৰেছ। মোৰ ফেচবুক ফ্ৰেণ্ডসকল আৰু মোৰ কংগ্ৰেছ পৰিয়াল, এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। 10 ছেপ্টেম্বৰৰ বিগ বাজেটত ফ্লপ চিনেমাখনৰ এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে সকলোৱে চাব দেই। আঁতৰি দিয়ক, আঁতৰি দিয়ক, আঁতৰি দিয়ক বিজেপিৰ কৰ্মীসকল, বিজেপিৰ ৰাইজসকল, আঁতৰি দিয়ক। গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈ আছে আৰু বিজেপিৰ মিথ্যাচাৰৰ চৰকাৰৰ পৰা বচাবলৈ গৈ আছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া। আঁতৰি দিয়ক, আঁতৰি দিয়ক। আৰু অসমৰ জনসাধাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক আকলি লাহে লাহে লৈ আছে আৰু আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপুনি লাহে লাহে প্ৰতাৰণা কৰি আছে। অসমৰ মেইন পইণ্টত চাওক কথাষাৰ। ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছো, এটা কথাও যদি মিছা কথা কৈছো, জীৱনত ৰাজনীতিয়ে নকৰো। মই কলো নহয়, যদি এটা কথাও মই মিছা কৈছো, জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায়, মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। আৰু যদি মই এটাও কথা মিছা কৈছো, জীৱনত মোৰ ঘৰতে মই নোসোমাওঁ। কথা কোৱাৰ ভাণ্ডাৰে চব কথা মিছা কথা কৈ কৈ মানুহক টুপি পিন্ধাই পিন্ধাই অসমৰ ৰাইজক একেই কৰি আছে। সেইদিনা MP বিজু হাজৰিকা কি কৈছিলে, বোলে 14টা চিটৰ ভিতৰত যোৰহাটত গৌৰৱ গগৈক চবতকে বেছি ভোটত হেৰুৱাম। সেইটো মিছা কথা, ফ্লপ হৈ গ'ল আপোনালোকৰ। হেৰুৱাব পাৰিলে নেকি? তাৰপিছত কি কৈছিলে বিজু হাজৰিকাই, কি কৈছিলে, বোলে হ'ল গৌৰৱ গগৈক হেৰুৱাব নোৱাৰিলে মই চিৰ জীৱনৰ কাৰণে ৰাজনীতিয়ে ত্যাগ কৰিম। কৰিলে জানো? ত্যাগটো নকৰিলে, ফ্লপ। এতিয়া আকৌ দুদিনৰ আগত আকৌ গৌৰৱ গগৈক আকৌ কৈছে আপোনালোকে SIT দিবত কিবা বোলে পাকিস্তানৰ লগত কিবা লিংক বোলে, পাকিস্তানৰ বোলে কিবা এজেণ্ট। ফ্লপ, বিগ বাজেটৰ ফ্লপ চিনেমা এখন গোটেই অসমৰ ৰাইজে চাই পেলালে। আপুনি ৰিপৰ্ট দিব পাৰিলে জানো? গৌৰৱ গগৈক এৰেষ্ট কৰিব পাৰিলে জানো? উল্টা মিছা কথা আপুনি এতিয়া মিডিয়াতেই নাহিলে। ফিল্মখন একদম মেগা ফ্লপ হৈ গ'ল, বেকাৰ। সেইটো কাৰণে অসমৰ ৰাইজক টুপি পিন্ধোৱা বাদ দিয়ক। অসমৰ ৰাইজে আপোনালোকক আৰু নিবিচাৰে। কি কৰিব পৰা? মানুহৰ হাতেৰে পুলিচ প্ৰশাসনটো আপোনালোকৰ পকেটতে গুণ্ডামি কৰাই মানুহক মাৰাব পাৰিব পুলিচৰ হাতেৰে। সেইদিনা আপোনালোকে আকৌ লাজ পালে। অসমৰ গোটেই ৰাজীৱ ভৱনটোতো আপোনালোকে ভাঙিব নোৱাৰিলে। 2-3টামান বেনাৰ পোষ্টাৰ ভাঙিছে, কিন্তু মই নগাঁৱৰ হয়, নগাঁও ডিষ্ট্ৰিক্টটো আপোনালোকৰ দম আছে, আপোনালোকৰ ভাঙিব পাৰিলে। আমি ভাঙিব দিছোঁ। এটা পোষ্ট লগাই পুলিচৰ হাতেৰে আপোনালোকে আমাক মাৰ্ডৰ ফালে সেই চাওক। এতিয়াও কণ্ডিশ্যন বেয়া, আপোনালোকে মাৰ্ডাৰৰ এতিয়া বেগ পিন্ধি আছে। এতিয়াও এইবোৰহে কৰাব পাৰিব আপোনালোকে, এইবোৰহে কৰিব পৰা।